পাকিস্তানৰ সৈতে কি সম্পৰ্ক গৌৰৱ গগৈৰ ISIৰ সৈতে আছে নেকি গৌৰৱৰ সম্পৰ্ক গৌৰৱ পত্নী এলিজাবেথে পাকিস্তানত কি কৰিছিল এই কথাবোৰকে সাঙুৰি বিগত 10 সেপ্টেম্বৰত স্পেশাল টাস্ক ফোর্স চমুকৈ SITয়ে মুখ্যমন্ত্ৰীৰ হাতত দাখিল কৰিছিল ৰিপৰ্ট 96 পৃষ্ঠাৰ এই ৰিপৰ্টটো পিছে এই পৰ্যন্ত ৰাজহুৱা কৰা নাই মুখ্যমন্ত্ৰীয়ে প্ৰথমে কেবিনেটত দাখিল কৰাৰ পাছত SITৰ ৰিপৰ্ট ৰাজহুৱা কৰাৰ কথা আছিল মুখ্যমন্ত্ৰী কিন্তু ইয়াৰ মাজতে দেওবাৰে নতুন দিল্লীত গৌৰৱ গগৈয়ে সাংবাদিকৰ সন্মুখত স্বীকাৰ কৰিলে SITয়ে পত্নী এলিজাবেথক দুবাৰকৈ জেৰা কৰাৰ কথা SITয়ে মোৰ ওচৰত অহা নাই SIT টিম মোৰ পৰিবাৰলৈ আহিছিল 2 দিন তেখেতক বিভিন্ন কথাবোৰ সুধিছিল লগতে গৌৰৱ গগৈয়ে SITক লৈ ৰাজনীতি কৰা বাদ দি এটা ৱেবছাইটত ৰিপৰ্টটো আপলোড কৰিবলৈ দাবী জনায় গম পাইছে যে ৰাইজে ফ্লপ ৰেটিং দিব মই বিচাৰো যে নহওক ফ্লপ হলেও ৰাইজে চাব লাগে এইকাৰণে SIT ৰিপৰ্টটো ৰাজহুৱা কৰক কোনবা এটা ৱেবছাইটত আপলোড কৰি দিয়ক তাৰ পিছত ৰাইজে মুখ্যমন্ত্ৰীৰ একেখিনি কথা যিখিনি কথা 4 মাহ পৰা কৈ আছে তাতকৈ ৰাইজে নিজে SIT ৰিপৰ্ট পঢ়ি নিজৰ সিদ্ধান্ত নিজে লব গৌৰৱ গগৈয়ে পত্নী এলিজাবেথক SITয়ে জেৰা কৰাৰ কথা স্বীকাৰ কৰাৰ পাছতে মুখ্যমন্ত্ৰীক সোমবাৰে প্ৰশ্ন কৰে সাংবাদিকে উত্তৰত মুখ্যমন্ত্ৰীয়ে ক'লে SITয়ে সিৰিয়াসলি কাম কৰিছে অকল গৌৰৱ গগৈৰ পত্নীকেই নহয় 38 জন মানুহক SITয়ে জেৰা কৰিছে গতিকে ৰিপৰ্ট আহিলে কাক কাক জেৰা কৰিছে তালিকা ওলাই যাব আপোনালোকে মাত্ৰ কেইদিনমান ৰখক BTCৰ ইলেকশ্যনৰ পিছতে SITৰ প্ৰতিবেদন আমি প্ৰকাশ কৰিম আৰু ৰাইজে সকলো কথা নিজে বুজি পাব ইয়াৰ লগতে গৌৰৱ গগৈয়ে বিচাৰিলে ৱেবছাইটত SITৰ ৰিপৰ্টটো আপলোড কৰিব বুলিও সদৰি কৰে মুখ্যমন্ত্ৰীয়ে 80টা মানুহৰ আগত ক'লে ঝামেলাটো মৰি নাযাব 3.5 কোটি মানুহৰ আগত ক'ব লাগিব না যে মই কাৰ ঘৰত ভাত খালো কেইদিন আছিলো আৰু বিয়া হোৱাৰ লগত পাকিস্তান যোৱাৰ কি সম্পৰ্ক মানুহে বিয়া হৈ সুইজাৰলেণ্ড যায় কাশ্মীৰ যায় মানুহে বিয়া হৈ পেলাই ইংলেণ্ড যায় আমেৰিকাত যায় পাকিস্তানত যোৱা শুনিছে নেকি আজিলৈকে কোনোবা বিয়া হৈ পেলাই ইফালে এই কথা সদৰি কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৌৰৱক কঠোৰ সমালোচনা কৰি প্ৰশ্ন কৰে আটাৰিত তেওঁ কোনে আদৰণি জনাইছিল তেওঁ তাত কিমান দিন আছিল তেওঁৰ ৰাজহুৱা আৰু চৰকাৰী ব্যস্ততা কি আছিল তেওঁ এই বিষয়ে ভাৰত চৰকাৰক অৱগত কৰিছিল নে পাকিস্তানত এবাৰ হল দুবাৰ গল যোৱা বুলিতো নিজে স্বীকাৰ কৰিলে না গতিকে পাকিস্তানত যদি এজন মানুহ যায় কেইদিন আছিল কাক লগ পাইছিল কাৰ লগত ফটো উঠিলো কাৰ ঘৰত ভাত খালো গোটেইখিনি ভাৰত চৰকাৰক জনাব লাগিব নে নালাগে মই যদি আজি 10 দিন পাকিস্তান যাওঁ কিজানি পাকিস্তানত মই কি কামত গলো কোনে মোক ৰিসিভ কৰিলে কাৰ লগত থাকিলো যদি মই দুদিনো পাকিস্তানত যাওঁ জীৱন ভৰ মই পাকিস্তানৰ ব্ল্যাকমেইলিংত থাকিম আমাৰ হাতৰ পৰা শহীদুল হকৰ সৈতে ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ